আইছে আপনি কত গেছিল বজাৰ কৰিব বজাৰ কি আছে আলু মাছ শাক বতৰ একদম হেমেকা ৰ'দ নাই বৰষুণ দিব কিজানি আলু মাছ ফুল আলু চিকা মাছ ভাজিবা আলু দিব লাগিব চিকেন লগত এইখন আমাৰ গাৰ্ডেন একদম সৰু বনাই আছো এতিয়া লাহে লাহে ডাঙৰ হ'ব পিছত এই ফুল লগাইছো অলপ অলপ এল'ভেৰা এইটো পৰচুলাকা বুলি কয় ইংলিছত অসমীয়াত কি কয় গম নাপাওঁ অসমত কিজানি নবাজি বুলি কয় 9টা বজাত ফুলে কাৰণে ৰ'দ দিলে ফুলে এতিয়া ৰ'দ নাই কাৰণে ফুলবিলাক ফুলা নাই ৰ'দ দিলে ফুলিব এই চাওক সিজনেল ফুলবিলাক মৰি গৈছে এতিয়া ঠাণ্ডাৰ দিনত ফুলা আনিছিলোঁ এইবিলাক শেষ হৈ গৈছে বৰ্তমান ফুল নাই এইবিলাক নতুন কৰি টাব দিছোঁ ইয়াতে এইটো মছলা আমাৰ ইয়াতে বেঙালী মছলা কয় না বেংগলী মংগলাপাতি বুলি কয় চেণ্ট হয় যে ধনিয়া পাতৰ বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ নাম কয় এইটোৰ ইয়াৰ পৰা বহুত হ'ব পুলিবিলাক হ'ব এই চাওঁ না এইটো গুটি এইটো গুটি এইটো গুটিৰ পৰা গুটিৰ পৰা যেতিয়া হ'ব তেতিয়া এইবিলাক চব বহুত পুলি হ'ব সৰু সৰু অমিতা এইটো গছ এইটো গছ মই 4টা 5টা ঠানি আনিছিলোঁ এক ঘৰৰ পৰা 4টা 5টা ঠানি আনি তাৰপিছত এইবিলাক মই কৰিছোঁ তাপত 4টা 5টা ঠানি আনিছিলোঁ এক ঘৰৰ এইবিলাক যে ঘৰৰ পৰা আনিছিলোঁ কাটিং লগালে হয় যে আৰু এইটো এনেকৈ একচুৱেলি কাটিং এইটো কেঁচি দি এনেকৈ কাটিং কৰি ধুনীয়াকৈ বনাব পাৰি ডিজাইনটো কৰিব পাৰি লগাম এই টায়াৰত দিম তাতে টায়াৰ আছে টায়াৰত লগাম ধুনীয়া কৰি যেনেকৈ ইচ্ছা তেনেকৈ ডিজাইন কৰিব পাৰি তুমি যদি কোৱা মই এনেকৈ কাটি ফুলৰ কাটিং কৰিম যেনেকুৱা ইচ্ছা আৰু পাৰিবা এই চাওক লিচু পকা নাই বৰ্তমান এতিয়াহে পকিব লাহে লাহে একদম তললৈ নামি গৈছিল মানে বহুত ফুল দিছিল এই বতাহ বৰষুণত সৰি গৈছে চববিলাক ইফালে ৰঙা হৈছে হৈছে নে পকি আছে বহুত টেঙা এই টিঙৰ ওপৰতো আছে আৰু ওপৰত বহুত আছে ৰ'দ পালে ভুগিব এই মধুৰিআম
এতিয়া ভাত বনোৱাৰ টাইম হৈছে কাৰণে আমি ভাত বনাই ল'ম চব্জি কাটি লওঁ জিকা আৰু মাছ বনাওঁ আজি এই চব্জি কাটিব ওলাইছোঁ এতিয়া আজি মানে শলকান চব্জি বনাইছোঁ 10টা বজাতে কাৰণ ঘৰত যাম মই কালি ভোট আছে কাৰণে ভোট দিব ঘৰত যাব লাগিব ইয়াতে নহয় কাৰণ আজি শলকান খাই যাই একেবাৰে ঘৰত যাম এটা আমার বুয়ারি সবজি কাটি আছে তো জিকা আলু মাছের লগত বনাব আজি সোনকালে ভাত বনাই আছে ভাত বনাই থৈ গা পা ধুই ভাত খাই ঘৰত যাব কালি ভোট আছে সেইকাৰণে আজি মাকৰ ঘৰত যাব সেইকাৰণে মই শাক কাটি আছো এনেকৈ সৰু সৰুকৈ কাটিছোঁ তো কেঁচা জলকীয়া পিঁয়াজ নহৰু দি ভাজিবা না তেনেকৈ ভাল লাগে এইটো কিন্তু শুকান মাছেদি জোল বনালে ভাল লাগে সৰু মাছেদি জোল ভাল লাগে ভিডিও কর হান্না হান কাকে তো সেটা ভিডিও করছিস না যাও ঘৰত যাও আমি জানি